নমস্কাৰ বাইদেউসকল, আজি 1 অক্টোবৰ 2025 তাৰিখ আৰু এই 1 অক্টোবৰ দিনটোৰ পৰাই অৰ্থাৎ নৱমী পূজাৰ দিনটোৰ পৰাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা অৰ্থাৎ মাননি বৃদ্ধি পাব। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য কৰিছে সেয়া বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যেটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাড়ী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব, ৰাজ্য চৰকাৰে দিব। অংগনবাড়ী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব, কৰ্মী গৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মী গৰাকীৰ বাবে 1500 হ'ল, সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল। গতিকে বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে 1 অক্টোবৰ 2025 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা ধৰণে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব। অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰাহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বৰ্ধিত দৰমহা লাভ কৰিব। আনহাতে ৰাজ্যৰ আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত অসম কেবিনেটে কি সিদ্ধান্ত লৈছে সেয়াও বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ। টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব। অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব আৰু 1 অক্টোবৰ 2025 পৰা এইটো আৰম্ভ হ'ব। এতিয়া বৰ্তমান 3000 পাই আছে, 2000 চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, 1000 ষ্টেট গভৰ্ণমেণ্টে দিয়ে। এতিয়া নতুনকৈ অক্টোবৰৰ পৰা 4000 পাব। 4000ত 2500 টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব, 1500 টকা ষ্টেট গভৰ্ণমেণ্টে দিব। টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব। অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব আৰু 1 অক্টোবৰ 2025 পৰা এইটো আৰম্ভ হ'ব। এতিয়া বৰ্তমান 3000 পাই আছে, 2000 চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, 1000 ষ্টেট গভৰ্ণমেণ্টে দিয়ে। এতিয়া নতুনকৈ অক্টোবৰৰ পৰা 4000 পাব। 4000ত 2500 টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব, 1500 টকা ষ্টেট গভৰ্ণমেণ্টে দিব। গতিকে বাইদেউসকল, অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ আশা কৰ্মীসকলৰ দৰমহাও আজিৰ দিনটোৰ পৰাই 1000 টকাকৈ বৃদ্ধি পাব। আনহাতে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ। মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ
যে চাকৰি যোৱাটো কথাই নাই, 2 এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব। টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে, ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই, 2 এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব। টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে, ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। হয় বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মীসকলৰ দৰে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰো মাননি 500 টকাকৈ এই 1 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোৰ পৰাই কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাব। আৰু এইসকল কৰ্মী সহায়িকাই ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে এই বৰ্ধিত দৰমহা লাভ কৰিব। গতিকে বাইদেউসকল, এয়াই আছিল আজিৰ সুখবৰ। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰকেইটা জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।